যিসকল বিনিয়োগকাৰীয়ে অসমত উদ্যোগ স্থাপনৰ উদ্দেশ্যে এডভান্টেজ আসাম 2.0 MOU বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। মূলতঃ তিনিটা শিতানত আমাৰ এই MOU সমূহ সাইন হৈছে। এটা হ'ল ফাইনেন্সিয়েল সাইনিং, এটা হ'ল নন ফাইনেন্সিয়েল সাইনিং আৰু এটা হ'ল এনাউন্সমেণ্ট। মূলতঃ যদি আমি চাওঁ যে আমাৰ টোটেল কিমান MOU সাইন হৈছে, তেতিয়া আমি দেখোঁ যে আমাৰ এতিয়ালৈকে প্ৰায় 268খন দুটা বজালৈকে আমাৰ ডাটা 268 numbers of MOU has signed, and out of 268 MOU 36 MOU is non-financial। তাৰমানে সেই নন ফাইনেন্সিয়েলৰ ভিতৰত আমি ক'ৰবাত নলেজ পাৰ্টনাৰ হিচাপে কাম কৰিম, ক'ৰবাত আমাৰ স্কিল ট্ৰেইনিঙৰ ওপৰত বুজাবুজি চুক্তি হৈছে, ক'ৰবাত আমাৰ বেলেগ ধৰণৰ কাৰ্যসূচী হ'ব, তেনেকুৱা ধৰণৰ ক'ৰবাত আমি গেছ ছাপ্লাই, গেছ কানেকশ্যন আমি দিম, তেনেকুৱা ধৰণৰ হ'ব। সেইকাৰণে তেনেকুৱা ধৰণৰ আমাৰ MOU আছে 36 numbers, আৰু আমাৰ টোটেল MOU চাইন হৈছে 268। এই যি 268 তাৰে যদি আমি 36খন আমি মাইনাছ কৰোঁ, তেতিয়াহ'লে আমাৰ 232 numbers of ফাইনেন্সিয়েল MOU সাইন হৈছে। আৰু 232 ফাইনেন্সিয়েল MOUৰ ভিতৰত 2,23,000 crores rupees আমি সাইন কৰিছোঁ এতিয়ালৈকে। 2,26,000 কোটি। যদিওবা এইখিনি MOU হিচাপে আমি সাইন কৰিছোঁ, পৰৱৰ্তী সময়ত এই MOU সমূহ আমি আকৌ চালিজাৰি চাই আমি আগবাঢ়িম। যিহেতু আমি চালিজাৰি চোৱা বিষয়টো আমাৰ আছিলে কাৰণে আমি কেবিনেটত আমি 1,22,000 কোটি টকাৰ এপ্ৰুভেল আমি পাইছিলোঁ। কিন্তু যিহেতু এতিয়া তাৰ পিছত কেইবাটাও দিন বাগৰিল, গতিকে MOU সমূহ আহি আছে, প্ৰতিষ্ঠানসমূহ আহি আছে, তেখেতসকলে কৰি আছে, গতিকে আমি কাকো নিৰাশ কৰা নাই। নিৰাশ নকৰাৰ ফলত আজি আমি 2,23,000 কোটি টকালৈকে আমি যাবৰ কাৰণে সক্ষম হ'লোঁ। আপোনালোকে জানি ভাল পাব যে এই এডভান্টেজ আসাম 2.0 এই ভেটেনেৰী খানাপাৰা ফিল্ডত হৈ থকাৰ সমান্তৰালভাৱে সমগ্ৰ অসমত যোৱাকালি প্ৰত্যেক জিলা সদৰত MSME ছেক্টৰ থলুৱা উদ্যোগীসকলক উৎসাহিত কৰিবৰ কাৰণে আমি প্ৰয়াস অব্যাহত ৰাখিছিলোঁ। দীৰ্ঘদিন ধৰি আমি তেওঁলোকৰ লগত যোগাযোগত আছিলোঁ, ষ্টাৰ্টআপসমূহৰ লগত যোগাযোগত আছিলোঁ, CM সকলৰ লগত যোগাযোগত আছিলোঁ, অন্যান্য বহু উদ্যোগীৰ লগত আমি যোগাযোগত আছিলোঁ। আৰু জানি ভাল পাব যে 5,851জন সমগ্ৰ অসমৰ থলুৱা উদ্যোগীয়ে ইতিমধ্যে MOUত আমাৰ জিলা সদৰসমূহত সাইন কৰিছে, আৰু তাৰ এমাউণ্ট হ'ব প্ৰায় 10,921 কোটি টকা। এয়া আমাৰ ডাটা আপোনালোকক দিনৰ 2 বজাৰ ডাটা কৈ আছোঁ। গতিকে মই নিশ্চিতভাৱে অসমত বৃহৎ বিনিয়োগৰ সমান্তৰালভাৱে আমাৰ গ্ৰাম্যাঞ্চলসমূহত, জিলাসমূহত, অন্যান্য স্থানসমূহতো আমাৰ স্থানীয় উদ্যোগীসকলেও এই এডভান্টেজ আসাম 2.0 এডভান্টেজ ল'বলৈ আগবাঢ়ি অহাটো অসমৰ উদ্যোগীকৰণ, অসমৰ উদ্যমিতা, অসমৰ জব চিকাৰৰ পৰিৱৰ্তে জব ক্ৰিয়েটৰ্ছ হোৱাৰ যি এক মানসিক ভাইব্ৰেশ্যন আৰম্ভ হৈছে, ই এটা খুব পজিটিভ চাইন। গতিকে মই ভাবোঁ যে আমাৰ এই এডভান্টেজ আসাম 2.0 মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি বলিষ্ঠ নেতৃত্ব, আগন্তুক দিনত ৰাইজৰ সহযোগত আমি এইখিনি সফলতাৰে আগুৱাই লৈ যাবৰ কাৰণে সকলোৱে প্ৰয়াস কৰিম। আজি কোন